নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে। যিসকল কেণ্ডিডেটে আমাৰ যেটো এডিআৰই এক্সামৰ ৰিজাল্ট দিলে, আপোনালোকে যিসকলে পাছ কৰিলে এই এডিআৰই এক্সামত, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। আৰু বাকি যিসকলে এই পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে তেওঁলোকে মন বেয়া কৰিব নালাগে, কাৰণ এইবাৰ আপোনালোকৰ বহুতখিনি প্ৰিপাৰেচন হৈছিলেই, অলপৰ কাৰণে আপোনালোকে নিশ্চয় থাকি গ'ল। নেক্সট আমাৰ যেটো এডিআৰই 3.0 হ'ব, তাৰ বাবে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক, তাত নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব। আৰু অহাকালিলৈ আমাৰ যি DHS DME আৰু DHS FWৰ এক্সাম হৈ গৈছিলে তাৰ ৰিজাল্ট দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। তেওঁ ফেচবুকত আপডেট দিছে যে আমাৰ DME DHS DHS FW আৰু আয়ুষৰ যি 3698টা পোষ্টৰ বাবে নিযুক্তি প্ৰক্ৰিয়া হৈছিল তাৰ যিটো ফাইনেল ৰিজাল্ট 12 অক্টোবৰ তাৰিখে অৰ্থাৎ কালিলৈ ঘোষণা কৰা হ'ব। ইয়াৰ যিটো নিৰ্দিষ্ট সময়টো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই, হয়তো আমাৰ দিনৰ ভাগতে ইয়াৰ যিটো ৰিজাল্টটো ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব পাৰে। আৰু এটো আপোনালোকে কোড চেক কৰিব পাৰিব, DME যেটো অফিচিয়েল ৱেবসাইট dme.assam.gov.in, ইয়াত গৈ আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব। ঠিক আছে, dme.assam.gov.in, ইয়াত গৈ আপোনালোকে যেটো ফাইনেল ৰিজাল্ট আমাৰ কালিলৈ ঘোষণা হ'ব DME DHS আয়ুষ আৰু DHS FW, এই ৰিজাল্টটো আপোনালোকে ইয়াত চেক কৰিব পাৰিব। সো পুনৰবাৰ সকলোলৈকে মই শুভেচ্ছা জনাইছো। আৰু যিসকলে এই পৰীক্ষাটোত পাছ কৰে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে কিবা কাৰণত 1-2 মাৰ্কৰ কাৰণে এই পৰীক্ষাটোত পাছ কৰিব নোৱাৰে তেওঁলোকেও মন বেয়া নকৰিব, কাৰণ আমাৰ এডিআৰই 3.0 আহি আছে। আৰু ইয়াৰ লগতে মাজতে যি DHSত ভেকেন্সি ওলাইছিল হেল্থ এডুকেটৰ, বেসিক হেল্থ ওয়াৰ্কাৰ আৰু জুনিয়ৰ এসিস্টেন্ট, সেই পোষ্টসমূহৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰক। আৰু তাৰ যিটো লিখিত পৰীক্ষা, সেই লিখিত পৰীক্ষাটো নিশ্চয় সোনকালেই হ'ব, আৰু তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰক। ঠিক আছে, সো আজি ভিডিঅ'ত ইমানেই আছিলে, পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।